বৰপেটাৰ খোলাবান্ধা মৈৰাদিয়া বজাৰৰ পৰা আদুৰিৰ পৰা সংযোগী পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে ৰাইজক। বছৰৰ ৬-৭ মাহেই পথাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় পথছোৱাত। পথটোৰ বিধ্বস্ত ৰূপে বিগত বহু বছৰ ধৰি জলাকলাক পাইছে খোলাবন্ধা মৈৰাদিয়া আদুৰিপাৰা ৰাইজক। লোক নিৰ্মাণ বিভাগৰ লগতে স্থানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদক শীঘ্ৰেই পথছোৱাৰ পকীকৰণৰ দাবী জনাইছে অঞ্চলবাসীয়ে। অন্যতম কাৰণ হ'ল আমি সঠিক নেতৃত্ব দিব পৰা প্ৰতিনিধি আমি বাছনি নকৰাৰ ফলতে এই ৰাস্তাৰ এনেকুৱা কদৰ্যময় অৱস্থা আৰু জমৰ যাতনা ভুগিব লগা হৈছে। আৰু এই ৰাস্তাটো আমাৰ কাছুমাৰা, খোলাবান্ধা, আলবতী মাজৰচৰ আৰু বাগমাৰা জিপিৰ লগত সংযোগ স্থাপন কৰা একমাত্ৰ ব্যস্ত ৰাস্তা। আৰু এই ৰাস্তাটো বিগত প্ৰায় ২০-২৫ বছৰ হ'ল এনেকুৱা এটা কদৰ্যময় ৰাস্তা। আৰু এই ৰাস্তাটোৰ লগতে এতিয়া বেয়া ৰাস্তা প্ৰায় ৩ পৰা ৪ কিলোমিটাৰ ৰাস্তা বেয়া হৈ আছে। আৰু এই ৰাস্তাটোৱে আমাৰ কেইবাটাও বৃহত্তৰ চৰাঞ্চলৰ কেইবাটাও অনুষ্ঠানৰ লগত সংযোগ স্থাপন কৰিছে। একেবাৰে আমি য'ত থিয় হৈ আছোঁ ইয়াৰ পৰা একেবাৰে নাতি দূৰত আছে আমাৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ কাৰ্যালয়। আৰু সেই কাৰ্যালয়ৰ চৌহদৰ ভিতৰত এখন প্ৰাথমিক বিদ্যালয় আছে। আৰু ইয়াৰ পৰা আৰু অলপ দূৰত আছে আমাৰ চৰাঞ্চলৰ বৃহত্তৰ চৰাঞ্চলৰ একমাত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান মৈৰাদিয়া খোলাবান্ধা বজাৰ। আৰু সেই বজাৰৰ মাজত দুখন জাতীয় বিদ্যালয় আছে। আৰু বজাৰৰ কাষতে আছে খোলাবান্ধা নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আৰু একেবাৰে বজাৰৰ একেবাৰে ওচৰত আছে বৃহত্তৰ চৰাঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান খোলাবান্ধা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই অনুষ্ঠানকেইটাক নিতৌ এই ৰাস্তাৰে প্ৰায় কেইবা হাজাৰ পথচাৰীয়ে এই ৰাস্তাৰে অহা যোৱা কৰে। আৰু কেইবা হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ৰাস্তাৰে নিজৰ শিক্ষা গ্ৰহণ কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানলৈ যায়। কিন্তু দুৰ্ভাগ্যৰ কথা যে আজি ২৫ বছৰৰ ভিতৰত আমি কেইবাজনো প্ৰতিনিধি আমি নিৰ্বাচিত কৰিলোঁ। তেওঁলোকেও এই ৰাস্তাৰে মানে কেইবাবাৰ অহা যোৱা কৰিল। তেওঁলোকেও দুৰ্ঘটনাগ্ৰস্ত হোৱা মানে দৃশ্য নিশ্চিতভাৱে এই অঞ্চলৰ মানুহৰ মনত আছে। কিন্তু তথাপিও এই ৰাস্তা আজিকলগিন মানে সম্পূৰ্ণ হোৱা নাই। অৰ্থাৎ মানুহে মানে সুচলভাৱে অহা যোৱা কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা